নমস্কাৰ গুৱাহাটী দূৰদৰ্শনৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমাৰ দৰ্শকসকলক জনাইছোঁ আন্তৰিক আদৰণি। প্ৰিয় দৰ্শক, আকাশবাণী আৰু দূৰদৰ্শনৰ এই যুটীয়া অনুষ্ঠান প্ৰত্যাশাৰ 100 দিন। ঠিক আজিৰ এই দিনটোৰ 100টা দিন পূৰ্বে পৰিৱৰ্তনৰ ধ্বনি তুলি ক্ষমতালৈ আহিছিল সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমৰ এখন নতুন চৰকাৰ, আৰু এই চৰকাৰখনে আজি সম্পূৰ্ণ কৰিলে 100টা দিন। চৰকাৰৰ এই 100 দিন পূৰ্তিত আপোনালোক সকলোৱে গভীৰ উৎকণ্ঠাৰে লক্ষ্য কৰি আছে চৰকাৰৰ প্ৰতিটো কাম কাজ। ষ্টুডিঅ'ৰ মজিয়াত আমাৰ মাজত উপস্থিত আছে স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। মই তেখেতক ষ্টুডিঅ'ৰ মজিয়ালৈ জনাইছোঁ আন্তৰিক আদৰণি। প্ৰিয় দৰ্শক, আমাৰ মাজত উপস্থিত আছে ৰাজ্যৰ বিভিন্ন জীৱন ক্ষেত্ৰৰ পৰা অহা সাংবাদিক, সাহিত্যিক, বুদ্ধিজীৱী, শিল্পী ইত্যাদি বিভিন্ন জীৱন ক্ষেত্ৰৰ ব্যক্তিত্ব। মই অকণো সময় নষ্ট নকৰি পোনপ্ৰথমেই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব খুজিছোঁ, যোৱা 100টা দিনত আপোনাৰ সন্মুখত কি আছিল 3টা বৃহৎ প্ৰত্যাহ্বান, মূল চেলেঞ্জ কি 3টা আছিল? প্ৰথমে আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিলৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, আৰু অসমৰ ৰাইজলৈ মই মোৰ প্ৰণাম যাচিছোঁ। কাৰণ তেখেতসকলে আমাৰ ওপৰত গভীৰ আস্থা ৰাখি আমাক 100 দিনৰ পূৰ্বে চৰকাৰ পৰিচালনা কৰাৰ দায়িত্ব দিছিল, আৰু যিখিনি মৰম চেনেহ আমি যোৱাটো নিৰ্বাচনত লাভ কৰিছিলোঁ, এই মৰম চেনেহ মনত ৰাখি আমি ৰাইজৰ প্ৰতি শ্ৰদ্ধা ৰাখি কাম কৰাৰ নিমিত্তে আমি সিদ্ধান্ত লৈছিলোঁ, আৰু সেই ধৰণে আমি আমাৰ কাম কাজবিলাক আৰম্ভ কৰিছিলোঁ। যিবিলাক কথাত যোৱা দিনবিলাকত ৰাইজে অশান্তি পাইছিল, সেই কথাবিলাক সূক্ষ্মভাৱে আমি পৰ্যালোচনা কৰিছিলোঁ। ৰাইজে সঘনাই এই কথাটো পূৰ্বতে কৈছিল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কনভয়ত দীঘলীয়া কৰিব নালাগে, চাইৰেন বজাই মানুহক অশান্তি দিব নালাগে, আৰু সাধাৰণভাৱে নিৰাপত্তা বিষয়টো মনত ৰাখি জনসাধাৰণৰ মাজেৰে গতি কৰিব লাগে, যাতে জনসাধাৰণৰ কোনো অসুবিধা নহয়। সেই কথাবিলাকো আমি যোৱা 100 দিনত মনত ৰাখি আমি ৰাইজৰ সৈতে চলিবলৈ চেষ্টা চলাইছোঁ, আৰু বিশেষকৈ প্ৰশাসন যন্ত্ৰটো যাতে অধিক কাৰ্যক্ষম কৰি তুলিব পাৰি আৰু ৰাইজৰ আদৰৰ পাত্ৰ হিচাপে গঢ় দিব পাৰি, তাৰ বাবে আমি আৰম্ভণিৰ পৰাই চেষ্টা চলাই আহিছোঁ, আৰু প্ৰশাসন যন্ত্ৰটোৰ লগত জড়িত বিষয়া কৰ্মচাৰীসকলকো তেখেতসকলক এটি অনুভূতি দিবলৈ চেষ্টা চলাইছোঁ যে আপোনালোক আমি সকলোৱে মিলি মন্ত্ৰী, বিধায়ক, সাংসদ, জনপ্ৰতিনিধি, পঞ্চায়ত পৰ্যায়লৈকে আৰু বিষয়া কৰ্মচাৰী সকলোৱে মিলি অসমৰ ৰাইজৰ সৈতে টিম আছাম হিচাপে আমি কাম কৰিব লাগে। টিম আছামৰ স্পিৰিটটো যদি আমি ডেভেলপ কৰি ল'ব পাৰোঁ, তে একেলগে কাম কৰাৰ মানসিকতা গঢ় লৈ উঠিব। আৰু যোৱা দিনবিলাকত মই দেখিছিলোঁ যে সেই কথাবিলাক অভাৱ ঘটিছিল, মানুহৰ মাজত কোনো কোঅৰ্ডিনেশ্যন নাছিল, প্ৰশাসন সুকীয়াকৈ ঠিক তেনেধৰণে জনসাধাৰণ বেলেগ এটা দিশত অৱস্থান কৰিছিল, আৰু জনসাধাৰণে প্ৰশাসনৰ গোটেই মানসিকতাটো বুজি উঠা নাছিল বা বুজিবলৈ সুযোগ পোৱা নাছিল, কাৰণ প্ৰশাসনৰ তৰফৰ পৰা, চৰকাৰৰ তৰফৰ পৰা সেই সুযোগটো জনসাধাৰণক দিয়া হোৱা নাছিল। গতিকে সেইবাবে আমিও থিৰাং কৰিলোঁ যে যিকোনো কথাত আমি স্বচ্ছতাটো আমি জীয়াই ৰাখিম, যাতে আমাৰ যিটো দায়বদ্ধতা আৰু দায়িত্ব সেইটো জনসাধাৰণে যাতে উপলব্ধি কৰিব পাৰে, সেই কথা মনত ৰাখি আমি কাম কৰি যাম। কেৱল 100টা দিন এখন চৰকাৰৰ কাৰণে কেতিয়াও যথেষ্ট হ'ব নোৱাৰে। এই 100টা দিনত আমি চেষ্টা চলাইছোঁ যে আমাৰ চৰকাৰৰ যিমানবিলাক বিভাগ আছে, এই বিভাগত দিছপুৰৰ পৰা আৰম্ভ কৰি একেবাৰে তৃণমূল গাঁৱলৈকে থকা কাৰ্যালয়বিলাকৰ মাজত জিলা, মহকুমা, বিভিন্ন পৰ্যায়ত ব্লকলৈকে
পঞ্চায়ত কাৰ্যালয়লৈকে যাতে কোঅৰ্ডিনেশ্যনটো গঢ় লৈ উঠে তাৰমানে এনেকুৱা হ'ব নালাগে কমিশ্যনাৰে কোনোদিনেই বোলে BDL কথাই পতা নাই বা কমিশ্যনাৰে কোনোদিনেই DC লগত কথাই পতা নাই বা DCয়ে কোনোদিনেই তলৰ স্তৰত থকা বিষয়া কৰ্মচাৰীসকলে মত বিনিময় কৰা নাই সকলোৱে মত বিনিময় কৰি জনসাধাৰণৰ অভাৱ অভিযোগবিলাক গুৰুত্ব প্ৰদান কৰি জনসাধাৰণৰ মনৰ কথা উপলব্ধি কৰিবৰ কাৰণে চেষ্টা চলাব লাগে গতিকে আপোনাক ইণ্টাৰাপ্ট কৰা নাই কিন্তু মই আকৌ এবাৰ দৰ্শকসকলক স্পষ্ট কৰি দিব খুজিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অগ্ৰাধিকাৰ ভিত্তিত কেইটামান কথা কৈছে যে চৰকাৰী ব্যৱস্থাটোক চৰকাৰী যন্ত্ৰটোক ৰাইজৰ কাষলৈ চপাই নিয়া অধিক স্বচ্ছতা প্ৰদান কৰা আৰু চৰকাৰী যন্ত্ৰটোত সমন্বয়ত অধিক গুৰুত্ব দিছে আপুনি মই আপোনাক পুনৰ সুধিব খুজিছে এইকেইটা আপুনি অগ্ৰাধিকাৰৰ কথাটো কৈছে কিন্তু হোৱাট আৰ দ্য চেলেঞ্জটো এইটো আছিল যে সুশাসন ব্যৱস্থাটো আমি প্ৰতিষ্ঠা কৰিব লাগে ডেট ৱাজ দ্য বিগেষ্ট চেলেঞ্জ কাৰণ আমাৰ BDO কাৰ্যালয়টোৰ ওপৰত যদি গাঁৱৰ মানে বসবাস কৰা জনসাধাৰণৰ যদি আস্থা নাথাকে বা DC বা কমিশ্যনাৰ কাৰ্যালয় বা মন্ত্ৰীৰ কাৰ্যালয় এই কাৰ্যালয়ৰ ওপৰত যদি ৰাইজৰ আস্থা নাথাকে তেতিয়াহ'লে ভৱিষ্যতৰ দিনত ৰাইজে কেনেধৰণে জীয়াই থাকিব আৰু ভৱিষ্যতৰ সপোনটো কেনেধৰণে তেখেতসকলে নিৰ্মাণ কৰিব গতিকে সেইবাবে আমিও আৰম্ভণিৰ পৰাই চেষ্টা চলাইছোঁ যে এইটো ডাঙৰ প্ৰত্যাহ্বান কেনেধৰণে আমি আমাৰ সুশাসন ব্যৱস্থাটো আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ আৰু সুশাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰিব লগা হ'লে মন্ত্ৰী বিধায়ক সাংসদ আমাৰ বিষয়া কৰ্মচাৰী সকলোৱে মিলি কাম কৰিব লাগিব জনসাধাৰণৰ সৈতে দুৰ্নীতি সেইটো এটা ডাঙৰ প্ৰত্যাহ্বান কাৰণ দুৰ্নীতিটো আপোনালোকে জানে যে পূৰ্বৰ পৰাই মানুহে কয় যে অফিচ কাৰ্যালয় বা মন্ত্ৰী বিধায়কক পইচা নিদিলে কোনো কাম নহয় এইটো এটা মানুহৰ এটা সচৰাচৰ এটা মানুহৰ অভিযোগ আছিল গতিকে সেইবাবে আমি আৰম্ভণিৰ দিনা যিদিনাখন মই শপত লৈছিলোঁ সেইদিনাখন মই 3টা বিশেষ কথা মই তাতে গুৰুত্ব দিছিলোঁ দুৰ্নীতিমুক্ত বিদেশীমুক্ত আৰু প্ৰদূষণমুক্ত এই দুৰ্নীতিমুক্ত বিদেশীমুক্ত আৰু প্ৰদূষণমুক্ত হয় আৰু গতিকে এই বিষয়কেইটাৰ ওপৰত আৰম্ভণিৰ পৰাই আমি দায়িত্ব লোৱাৰ পাছৰে পৰা সকলোৰ লগত মত বিনিময় কৰি এই বিষয়কেইটাৰ ক্ষেত্ৰত আমি বিশেষ গুৰুত্ব আৰোপ কৰিবৰ বাবে চেষ্টা চলাই আহিছোঁ আৰু মই এইটো কথা বিশেষভাৱে বিশ্বাস কৰোঁ যে যেতিয়ালৈকে আমি প্ৰশাসন যন্ত্ৰটো ৰাইজৰ আস্থাভাজন কৰি তুলিব নোৱাৰোঁ যেতিয়ালৈকে ৰাইজৰ আস্থা আমাৰ মন্ত্ৰীসকলৰ ওপৰত চৰকাৰৰ ওপৰত বৃদ্ধি নহয় তেতিয়ালৈকে কিন্তু আমি কোনো এটা আঁচনি সফল ৰূপ দিব নোৱাৰোঁ কাৰণ আমি যিকোনো আঁচনি চৰকাৰে কেন্দ্ৰীয় চৰকাৰ হওক ৰাজ্য চৰকাৰ হওক এই আঁচনিবিলাকৰ যদি উচিত ৰূপায়ণ কৰিব লগা হয় তেতিয়াহ'লে জনসাধাৰণৰ সহযোগিতা লাগিব আৰু জনসাধাৰণে তেতিয়াই সহযোগ কৰিব যেতিয়া তেখেতসকলৰ আমাৰ ওপৰত আস্থা থাকিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট কৰি দিছে যে আস্থা ঘূৰাই অনা স্বচ্ছতা প্ৰদান কৰা আৰু দুৰ্নীতি মুক্তি এইটোৱে আছিল তেখেতৰ যোৱা 100 দিনৰ প্ৰাথমিক চেলেঞ্জ প্ৰত্যাহ্বান আপোনালোকৰ যদি কাৰোবাৰ কিবা প্ৰশ্ন আছে তেনেহ'লে আপোনালোকে সুধিব পাৰে আৰু হাত দাঙিলে মই প্ৰশ্ন কৰাৰ সুযোগ দিম মই আকৌ এবাৰ সুধিব খুজিছোঁ যে সাধাৰণতে চৰকাৰ এখন আপুনি কোৱালিশ্যন চৰকাৰ কৰিছে যুক্ত ফ্ৰণ্ট চৰকাৰ কৰিছে কোৱালিশ্যন চৰকাৰৰ গঠন হোৱাৰ সময়তে আচলতে তাৰ মাজত এটা সমন্বয়ৰক্ষী কমিটি আৰু এটা কমন মিনিমাম প্ৰগ্ৰেম থকাটো জৰুৰী আছিল যোৱা 100টা দিনত কিন্তু জনসাধাৰণে সেই কমন মিনিমাম প্ৰগ্ৰেমখন এতিয়ালৈকে দেখিবলৈ পোৱা নাই এই প্ৰসংগত আপুনি কি কয় আমি সঘনাই BPF AGP BJP ৰাভা তিৱা আমি সঘনাই বিভিন্ন আলাপ আলোচনা কৰিয়ে থাকোঁ আমি বিভিন্ন বিষয়বস্তুৰ ওপৰত আলাপ আলোচনাত মিলিত হওঁ আৰু সকলোৱে মিলিহে আমি সিদ্ধান্তবিলাক লওঁ গতিকে আমাৰ মাজত সমন্বয় আছে আৰু সমন্বয় থাকিবই লাগিব একেলগে কাম কৰিছোঁ আৰু আমাৰ লক্ষ্য এটাই যে অসমখন বিদেশীমুক্ত কৰিবই লাগিব অসমখন দুৰ্নীতিমুক্ত কৰিবই লাগিব অসমখন প্ৰদূষণমুক্ত কৰিবৰ কাৰণে গছ-গছনি ৰুবই লাগিব পৰিৱেশটো আমি জীয়াই ৰাখিব লাগিব পৰিৱেশটো সুন্দৰভাৱে সজাই তুলিব লাগিব এই কথাবিলাক মৌলিক কথাবিলাকৰ ক্ষেত্ৰত আমি সকলোৱে একেলগে আমি কাম কৰি আহিছোঁ আৰু একেলগে কাম কৰি যাম গতিকে কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰিবৰ কাৰণে কমন মিনিমাম প্ৰগ্ৰামখন প্ৰকাশ কৰিলেই নহ'ব আমি সকলোৱে দায়বদ্ধতাৰে আমি কাম কৰিব লাগিব দায়িত্ব সহকাৰে কাম কৰিব লাগিব দায়বদ্ধতা গ্ৰহণ কৰিব লাগিব গতিকে সেইখিনি আমাৰ প্ৰতিটো দলৰে প্ৰতিগৰাকী জনপ্ৰতিনিধিৰ দৃঢ়তাৰে সেই কথাখিনি এতিয়ালৈকে পালন কৰি আহিছে আৰু পালন কৰি যাব ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া কেইবাজনো দৰ্শকে আপোনাক প্ৰশ্ন কৰিব খুজিছে লেডিজ ফাৰ্ষ্ট প্ৰথমতে মই মহিলা দৰ্শকগৰাকীক সুধিব খুজিছোঁ অৰূপা বৰুৱা আপোনাৰ প্ৰশ্ন মই প্ৰথমে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু অসমৰ
ভাৰতীয় জনতা পাৰ্টীৰ দলৰ চৰকাৰক 100টা দিন সম্পূৰ্ণ সফলতাৰে হোৱাৰ কাৰণে মই অভিনন্দন জনাইছোঁ আৰু যেহেতু আমাৰ মুখ্যমন্ত্ৰী মহোদয় এটা জাতীয়তাবাদী স্ৰোতৰ পৰা আদৰ্শৰ পৰা তেখেতে ৰাজনীতিৰ মাজেৰে তেখেতে আজি আহি ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ এজন মন্ত্ৰী হিচাপে আজি আমাৰ অসমৰ নেতৃত্ব বহন কৰিছে অসমৰ ৰাইজে বহু আশা আগে নভবা কিছুমান আশাৰে আৰু খুব দৃঢ় বিশ্বাসেৰে আচলতে আপোনালোকৰ ওপৰত অসমৰ দায়িত্ব সঁপি আপুনি এইমাত্ৰ ক'লে যে এতিয়া প্ৰশ্ন ক'লে যে বিদেশীমুক্ত দুৰ্নীতিমুক্ত আৰু প্ৰদূষণমুক্ত আৰু দুৰ্নীতিমুক্ত অসমটো এটা সময় লাগিব কাৰণ এই দুটা বৰ জটিল সমস্যা আৰু আশা ৰাখিছোঁ যে সকলোৰে অসমৰ ৰাইজৰ সকলোৰে সহযোগিতাত দপ্তৰে বিভাগে বহি থকা আমোলামন বিষয়াসকলৰ সহযোগিতাত এই কাম সফল হ'ব বিদেশীমুক্ত কিন্তু বহুত জটিল গোটেই সমস্যাটো আমাৰ আজি বহু বছৰ 30 বছৰ পাৰ হৈ গ'ল এতিয়া বিদেশী মুক্ত কৰিম বুলি কওঁতে বহু কথা ওলাইছে বিতৰ্কলৈ সোমাই যোৱা হৈছে বিদেশী বুলিলে আপুনি কাক বুজাইছে তাত ধৰ্মীয় যিটো মানে ধাৰণা আহিছে যে কিছুমানক আমি আশ্ৰয় দিব লাগিব বা কিছুমান আঁতৰি যাব এনেকুৱা এটা হৈছে এইটো আপুনি যদি অসমৰ ৰাইজৰ সন্মুখত আজিৰ এই শুভক্ষণত পৰিষ্কাৰ কৰি দিয়ে সকলোৰে উপকাৰ হয় আৰু আমি নিশ্চিত হ'ব পাৰিম ধন্যবাদ অৰূপা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰশ্নটো একেবাৰে স্পষ্ট তেখেতে অলপ দীঘলকৈ কৈছে আপোনাক কিন্তু কথাটো হ'ল যে হিন্দু বাংলাদেশীৰ আশ্ৰয়দান আৰু বাকী বাংলাদেশীৰ ক্ষেত্ৰত আপোনাৰ চৰকাৰৰ দৃষ্টিভংগী এইটোৱে না আমি পূৰ্বৰ পৰাই আমাৰ এই ক্ষেত্ৰত আমাৰ স্থিতি স্পষ্ট কৰি আহিছোঁ কাৰণ যিসকলে ৰিলিজিয়াছ পাৰ্চিকিউশ্যনৰ বাবে আফগানিস্তান পাকিস্তান আৰু বাংলাদেশৰ পৰা আহি পেলাই ভাৰতবৰ্ষত তেখেতসকলে আশ্ৰয় লৈছে তেখেতসকলক মানৱীয়তাৰ খাতিৰত আমি নিৰাপত্তা দিবই লাগিব কাৰণ তেখেতসকলে এনেই অহা নাই সাধাৰণ ভগনীয়ভাৱে অহা নাই যোৱা সাধাৰণ টুৰিষ্ট হিচাপে অহা নাই তেখেতসকলে প্ৰাণৰ ভাবুকিৰ সন্মুখীন হৈ পেলাই অত্যাচাৰৰ বলি হৈ পেলাই তেখেতসকলে আহিব লগা হৈছে গতিকে সেইবাবে ভাৰত চৰকাৰৰ তৰফৰ পৰা এতিয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 3খন ৰাষ্ট্ৰৰ পৰা যিসকলে আহি পেলাই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আশ্ৰয় লৈছে সেইসকলক নিৰাপত্তা দিয়া হ'ব এইটো স্পষ্ট কথা কিন্তু আনপিনে অসমৰ বুকুত যিসকলে আজি NRC যিহেতুকে উন্নীতকৰণৰ কাম চলি আছে NRC উন্নীতকৰণৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে বিদেশী আৰু স্বদেশী এই প্ৰশ্নটো স্পষ্ট হৈ যাব NRCখনে এই কথাটো নিৰ্ধাৰণ কৰিব যে কোনসকল প্ৰকৃত ভাৰতীয় নাগৰিক তাৰ পাছত যিসকলৰ নাগৰিকত্ব নাথাকিব তেখেতসকলৰ ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা সিদ্ধান্ত লোৱা হ'ব গতিকে মই ভাবোঁ এই ক্ষেত্ৰত যিকোনো মানে মানৱীয় দৃষ্টিভংগীৰে চিন্তা চৰ্চা কৰা ব্যক্তিৰ বাবে এই প্ৰশ্নটোৰ উত্তৰটো ইমান জটিল নহয় কাৰণ মানুহক আপুনি বিশেষকৈ যিসকলে নিৰাপত্তা বিচাৰি পেলাই আপোনাৰ ওচৰলৈ আহিছে তেখেতসকলক নিৰাপত্তা আপুনি দিছে সেইটোৱে কথা আৰু এইটো গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেৱল অসমে যেটো এটা বিভিন্ন সময়ত কৈ থকা হয় যে অসমে গোটেই বুজা কঢ়িয়াব লাগিব তেনে কথা হ'ব নোৱাৰে এই কথাটো প্ৰিন্সিপলটো স্পষ্ট কৰি দিয়া হৈছে গোটেই ভাৰতবৰ্ষৰ জনসাধাৰণে এই দায়িত্ব নিষ্ঠাৰে পালন কৰিব ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো একেবাৰে স্পষ্ট উত্তৰ যে সকলোৰে দায়িত্ব সমগ্ৰ ভাৰতবৰ্ষই ল'ব লাগিব লাবু সেনাপতি সুখ্যাত শিল্পী মই তেখেতৰ প্ৰশ্ন সুধিব খুজিছোঁ নমস্কাৰ মই জানিব বিচাৰিছোঁ আপুনি যিখিনি প্ৰগ্ৰেম লৈছিল এই 100 দিনত এইখিনি সফলভাৱে হৈছে বুলি আপুনি নিজে ভাবেনে এটা কথা আপোনালোকক কওঁ যে 100 দিন এতিয়া মানুহে বহুতে প্ৰশ্ন কৰিছে সৰ্বানন্দ তুমি 100 দিন কিয় ঠিক কৰিলা তোমালোকৰ ভিজন প্লেনখন ভিজন ডকুমেণ্টতটো 100 দিন বুলি নাই তোমালোকে 5 বছৰৰ কাৰণে ৰাইজে তোমালোকক এটা সুযোগ দিছে পৰিৱৰ্তন অনাৰ নিমিত্তে আৰু তোমালোকৰ ভিজন ডকুমেণ্টও বিভিন্ন বিষয়বিলাক বিভিন্ন সময়ত সম্পূৰ্ণ কৰাৰ তোমালোকে প্ৰতিশ্ৰুতি দিছে এইটো ৰাইজৰ প্ৰশ্ন এতিয়া 100 দিনৰ ভিতৰত আমি গোটেই এটা শৃংখলাবদ্ধতা এটা গোটেই প্ৰশাসন যন্ত্ৰটোত আনিবৰ কাৰণে প্ৰয়াস কৰিছোঁ
প্ৰতিটো বিভাগত এতিয়া কৃষি বিভাগ, ভেটেনেৰী বিভাগ বা জলসিঞ্চন বিভাগ বা হেল্থ বিভাগ বা শিক্ষা বিভাগ বা ইণ্ডাষ্ট্ৰী বিভাগ বা বিভিন্ন বিভাগত এই বিভাগবিলাকৰ যোৱা দিনবিলাকত কোনো সমন্বয় নাছিল। আমি ৰিভিউ কৰি পেলাই গম পাইছোঁ কোনো কোঅৰ্ডিনেশ্যন নাই। কোনে প্লেনিং বনাব, কোনে আঁচনিবিলাক প্ৰস্তুত কৰিব, কেনেধৰণৰ DPR হ'ব, এই সকলোবিলাক কথাৰ ক্ষেত্ৰত জ্যেষ্ঠ আৰু কনিষ্ঠ বিষয়া কৰ্মচাৰীৰ মাজত যিটো কোঅৰ্ডিনেশ্যনৰ প্ৰয়োজন, এই কোঅৰ্ডিনেশ্যনৰ প্ৰয়োজনীয়তা থকা স্বত্তেও কিন্তু তেখেতসকলৰ মাজত সেইটো সমন্বয় নাছিল। ফলত কি হ'ল, অসমৰ জনসাধাৰণে প্ৰায়বিলাক বিভাগ নিষ্ক্ৰিয় অৱস্থাত থকা বুলি পেলাই উপলব্ধি কৰিছিল। এতিয়া গোটেই চৰকাৰী প্ৰশাসন জন্তুক যদি কাৰ্যক্ষম কৰি তুলিব লাগে, দক্ষতা সম্পন্ন কৰি তুলিব লগা হয়, তেতিয়াহ'লে নিশ্চিতভাৱে প্ৰতিটো বিভাগক সক্ৰিয় কৰি তুলিব লাগিব। সক্ৰিয় কৰাৰ বাবে যোৱা 100 দিনত প্ৰতিগৰাকী আমাৰ মাননীয় মন্ত্ৰীয়ে নিজ নিজ বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰিছে আৰু ময়ো সঘনাই মত বিনিময় কৰিছোঁ। যেনেধৰণে আপোনালোকে দেখিছে এইবাৰ বানপানীৰ সময়ত, পূৰ্বতে বানপানীৰ সময়ত কি হয়, উপায়ুক্তগৰাকী যদি দক্ষ আৰু মানুহৰ প্ৰতি বেছি দায়বদ্ধতা থকা বিষয়া হয়, তেতিয়াহ'লে তেওঁ তৎপৰতা দেখুৱায়। তেখেতে SDO বা CO বা BDO ইত্যাদিক লগত লৈ পেলাই ৰিলিফ কামবিলাকত আত্মনিয়োগ কৰে জনসাধাৰণৰ সহযোগিতাত। সেইটো তেখেতসকলৰ নিজা ইনিচিয়েটিভত হয়। কিন্তু এনেধৰণৰ ব্যৱস্থা নাছিল যে তাত জিলাত থকা প্ৰতিটো বিভাগৰ বিষয়া কৰ্মচাৰী এই ক্ষেত্ৰত বিপদৰ সময়ত ক্ষতিগ্ৰস্ত ৰাইজক সহায় আগবঢ়াব লাগে বা উদ্ধাৰ কাৰ্যসূচীত আত্মনিয়োগ কৰিব লাগে, এই কথাবিলাক নাছিল। এইবাৰ আমি বানপানী গৰাখহনীয়াত যেতিয়া ৰাইজ আক্ৰান্ত হ'ল, ৰাইজ ক্ষতিগ্ৰস্ত হ'ল, বিভিন্ন শিবিৰত তেখেতসকলে আশ্ৰয় ল'লে, সেই মুহূৰ্তত আমি সঘনাই উপায়ুক্তবিলাকৰ ওপৰত আমি এটি বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰিলোঁ যে আপোনালোকে DC SP সকলোৱে মিলি যিমানকেইটা বিভাগ আছে সকলোৱে একেলগে মিলি পেলাই বিপদৰ সময়ত ৰাইজক কিন্তু মাত দিয়াই নহয়, তেখেতসকলক বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ দিব লাগিব। তেখেতসকলক ৰিলিফ মেটেৰিয়েল দিয়াৰ পৰা আৰম্ভ কৰি, তেখেতসকলক চিকিৎসা দিয়াৰ পৰা আৰম্ভ কৰি, গৰু ম'হৰ খাদ্য যোগান ধৰাৰ পৰা আৰম্ভ কৰি, তেখেতসকলে যিহেতুকে ঘৰবিলাক এৰি পেলাই বহুত দূৰত আশ্ৰয় শিবিৰত আছে, ঘৰবিলাক যাতে নিৰাপদ অৱস্থাত থাকে তাৰ বাবে পুলিচ পেট্ৰলিং ব্যৱস্থা কৰা। ইয়াৰ উপৰি যিসকলৰ পৰিয়ালত মানুহে মৃত্যুৰ মুখত পৰিছে, তেখেতসকলে অতি কম সময়ৰ ভিতৰত যাতে পইচাটো পোৱাৰ ব্যৱস্থা কৰা। এই সকলোবিলাক কাম এইবাৰ তৎপৰতাৰে কৰাৰ নিমিত্তে আমি উদ্যোগ ল'লোঁ। সেইবাবে সমগ্ৰ অসমতে এইবাৰ বানপানী আপোনালোকেও খবৰ কৰিলে গম পাব, তৃণমূল পৰ্যায়ৰ পৰা যিটো ফিডবেক আহিছে, মই মুখ্যমন্ত্ৰী হিচাপে এইটো দাবী কৰাৰ কথা নহয়, জনসাধাৰণৰ প্ৰতি এইখিনি কাম কৰাৰ কাৰণে আমিও কিছু উৎসাহিত হৈছোঁ, কাৰণ এইবাৰ সকলো স্তৰৰ লোকে সহযোগিতা আগবঢ়ালে আৰু টিম হিচাপে আমি সকলোৱে কাম কৰিলোঁ। গতিকে প্ৰতিটো বিভাগক যদি আমি কাৰ্যক্ষম কৰি তুলিব পাৰোঁ, সক্ৰিয় কৰি তুলিব পাৰোঁ, আগন্তুক দিনত আমি যিমান কথা ভাবিছোঁ, ভৱিষ্যত দৰ্শন যিটো দিছোঁ, ভৱিষ্যত অসমখনত যিটো পৰিৱৰ্তন আনিবৰ বাবে আমি থিৰাং কৰিছোঁ, সেই পৰিৱৰ্তন তেতিয়াই সম্ভৱ হ'ব যেতিয়া 5 লক্ষ বিষয়া কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি আমি মন্ত্ৰী বিধায়ক সকলোৱে দায়িত্ব সহকাৰে একেলগে মিলি অধিক সক্ৰিয়তাৰে আমি কামখিনি কৰিব পাৰিম। ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া। তৃণমূল পৰ্যায়ৰ প্ৰসংগ আহোঁতে মই আপোনাক দুটামান ক্লিপিং দেখুৱাব খুজিছোঁ। আপোনাৰ চৰকাৰৰ 100টা দিন পূৰ্তিৰ পূৰ্বৰ মুহূৰ্তত দূৰদৰ্শনৰ কেইটামান দলে বিভিন্ন অঞ্চলত গৈ এই ক্লিপিংবিলাক সংগ্ৰহ কৰিছিলে, তাৰে 2-এটা ক্লিপিং আমি প্ৰদৰ্শন কৰিম আৰু এইখিনিতে আমি চাই লওঁ এটা ক্লিপিং। নমস্কাৰ ছাৰ, মোৰ নাম কুমুদ শৰ্মা, মোৰ মাজুলী বটানীত ঘৰ। মোৰ আগতে এটা সৰু কামৰ কাৰণে আমি যোৰহাটলৈ যাব লাগে, কেতিয়াবা আমি নাওখন মিছ কৰোঁ, দৌৰি গ'লেও আমি নাও নাপাওঁ। এতিয়া জানি ভাল লাগিছে, আমাৰ অফিচবিলাক আমাৰ নিজৰ ওচৰলৈকে আহিব, কিছুমান সৰু কাম আমি আমি ঘৰতে কৰিবলৈ পাম। এতিয়া আপুনি কেতিয়া আহিব আৰু বাকীখিনি কাম কেনেকৈ সোনকালে কৰিব? মুখ্যমন্ত্ৰী ডাঙৰীয়া, সেইজন আপোনাৰ সমষ্টি মাজুলীৰ এজন যুৱক, তেওঁ ভাল পাইছে যে মাজুলী জিলা ঘোষিত হৈছে। এতিয়া বাকীখিনি কাম আপুনি কেতিয়া আগবঢ়াব সেই কথাটো তেখেতে সুধিছে। আমি অহা 8 তাৰিখে মাজুলী জিলা আনুষ্ঠানিকভাৱে নতুন জিলাৰ কাম কাজ আৰম্ভ হ'ব। 8 ছেপ্টেম্বৰত আপুনি আৰম্ভ কৰিব। গতিকে 7 তাৰিখে আমি তাতে এখন কেবিনেট বৈঠকো পোনপ্ৰথমবাৰৰ বাবে মাজুলীৰ বুকুত অনুষ্ঠিত হ'ব। মাজুলীৰ বুকুত প্ৰথমবাৰৰ বাবে কেবিনেট বৈঠক আৰম্ভ হ'ব। 1972 চনৰ পৰা 1976 চনৰ এই সময়ছোৱাৰ ভিতৰত
যেতিয়া শৰৎ চন্দ্ৰ সিংহ চিফ মিনিষ্টাৰ আছিলে সেই সময়ত এনেদৰে বিভিন্ন সাব ডিভিজন আৰু জিলাত গৈ কেবিনেট বৈঠক পতাৰ এটা ব্যৱস্থা হৈছিলে কিন্তু সুদীৰ্ঘ দিন এনেকৈ গৈ পেলাই জিলা সদৰত বা সাব ডিভিজন সদৰত গৈ কেবিনেট বৈঠক পতাৰ কোনো দৃষ্টান্ত নাছিলে অভিনন্দন মুখ্যমন্ত্ৰী ডাঙৰীয়া মই আহিব কৈছোঁ পৰম প্ৰকাশ গগৈ সাংবাদিক তেখেতে আপোনাক এটা প্ৰশ্ন সুধিব পোনপ্ৰথমে 100 দিন অতিক্ৰম কৰা উপলক্ষে চৰকাৰৰ মুৰব্বী হিচাপে আপোনালৈ আন্তৰিক মানে শুভেচ্ছা জনাইছোঁ দুটা প্ৰশ্ন মানে মোৰ মনত উদয় হৈছে যোৱা সময়ছোৱাত আমি দেখিছোঁ যে একেবাৰে নিগেটিভ আমি কামো দেখা নাই আমি দেখিছোঁ যে কিছুমান পৰিৱৰ্তনৰ চানেকি আপোনাৰ চৰকাৰৰ বিভিন্ন কাম কাজত দেখিছোঁ বিশেষকৈ সমস্যা সমাধানৰ বাবে আপোনাৰ এটা আন্তৰিক প্ৰয়াস আমি অনুভৱ কৰিবলৈ আমি সক্ষম হৈছোঁ দুটা বিষয়ে মোৰ মনত খুব খুন্দুৱাই আছে এটা বিষয় হৈছে যে আমি জানো যে পূৰ্বৰ চৰকাৰখনে প্ৰায় 14,000 কোটি টকাৰ এটা ধাৰৰ বোজা আপোনালোকৰ ওপৰত এৰি থৈ গৈছে সেই দিশৰ পৰা বৰ্তমানো কেন্দ্ৰৰ পৰা যেনেধৰণে আঁচনি ধন আহিব লাগিছিল সেই অনুপাতে অহা নাই গতিকে নতুন বিভিন্ন ধৰণৰ আঁচনি লোৱাৰ ক্ষেত্ৰত বা উন্নয়নমূলক কাম কাজ আশা কৰা ধৰণে ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত আপুনি কিছু বিত্তীয় প্ৰত্যাহ্বান হয়তো পাইছে কিন্তু মোৰ মনত এটা প্ৰশ্ন আছে যে আমি আপোনালোকৰ চৰকাৰখনৰ পৰা আশা কৰিছিলোঁ সাধাৰণ নাগৰিক হিচাপে আমি আশা কৰিছিলোঁ যে মূল্যবৃদ্ধি ৰোধৰ যিটো প্ৰতিশ্ৰুতি আছিলে মই ভাবোঁ যে সেই প্ৰতিশ্ৰুতিটো ৰোধ কৰাৰ ক্ষেত্ৰত মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত আপুনি ক'ৰবাত প্ৰত্যাহ্বান পাইছে নেকি আমি বাহিৰৰ পৰা আমি দেখিছোঁ যে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত অন্ততঃ চৰকাৰৰ বিত্তীয় নাটনি বা কেন্দ্ৰৰ পৰা কোনো আঁচনিৰ প্ৰয়োজন নহয় এইটো এটা মেকানিজিমৰ প্ৰয়োজন বুলি মই ভাবোঁ গতিকে তাত আপোনালোকৰ চৰকাৰখনে ক'ৰবাত প্ৰত্যাহ্বান পাইছে নেকি 2 নম্বৰ প্ৰশ্নটো হৈছে যে আমি আপোনাক সৰুৰে পৰা দেখিছোঁ যে গণতান্ত্ৰিক প্ৰতিবাদী আন্দোলনৰ গৰ্ভতে আপোনাৰ এদিন জন্ম হৈছিল আৰু আপোনাক আমি সদায় ৰাজপথত দেখিছিলোঁ বিভিন্ন আমাৰ ৰাইজৰ সমস্যা সমাধানৰ হকে আজি আপুনি ৰাজপথত বহিল গতিকে গণতান্ত্ৰিক দল সংগঠনৰ লগতে বিভিন্ন মানুহৰ মাজত আপোনাৰ 100 দিনৰ কাৰ্যকালত এটা ডাঙৰ প্ৰশ্ন এটা দেখা দিছিলে 12খন তৈলক্ষেত্ৰৰ নিলামৰ প্ৰসংগত পূৰ্বৰ চৰকাৰৰ দিনতো আমি জানো যে প্ৰায় 22খনমান তৈলক্ষেত্ৰ 1991 চনৰ পৰা নিলাম হৈছে কিন্তু আপোনাৰ চৰকাৰৰ দিনত যেতিয়া আৰু 12খন তৈলক্ষেত্ৰ নিলামৰ প্ৰসংগ এটা আহিল তাক লৈ মানুহৰ মাজত বা গণতান্ত্ৰিক দল সংগঠনৰ বিলাক মানুহৰ মাজত বিৰাট এটা প্ৰতিবাদৰ সৃষ্টি হৈছে এই বিষয়টো ব্যাখ্যা আপুনি কেনেধৰণে আগবঢ়াব যে তৈলক্ষেত্ৰৰ যিটো নিলাম এটোৱে অসমক সঁচাকৈ উপকৃত কৰিব নেকি যদি কৰে ই কেনেধৰণে কৰিব তাৰ ব্যাখ্যা এটা আপোনাৰ পৰা জানিব বিচাৰিছোঁ প্ৰশ্ন স্পষ্ট মূল্যবৃদ্ধি ৰোধ আৰু তৈলক্ষেত্ৰ নিলাম মূল্যবৃদ্ধিটো আপোনালোকেও জানে যে এইটো এটা নেশ্যনেল ফেনমেনা আৰু এইটো কেৱল আমাৰ ইয়াতে হৈছে এনে নহয় কিন্তু মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা দায়িত্ব চৰকাৰ আছে আৰু সেই দায়িত্ব আমি পালন কৰিবৰ বাবে মূল্যবৃদ্ধি হোৱাৰ লগে লগে আমি যিসকল বিভিন্ন ফৰাম চেম্বাৰ্ছ ইত্যাদিৰ সৈতে বিজনেছমেণ্টৰ সৈতে আমি আলাপ আলোচনা কৰিছোঁ তেখেতসকলক আমি কৈছোঁ যে আপোনালোকে এইবিলাক বস্তু অতিমাত্ৰা নকৰিব আৰু তাৰ বাবে মূল্যবৃদ্ধি যাতে নিয়ন্ত্ৰণ হয় তাৰ নিমিত্তে প্ৰতিগৰাকী উপায়ুক্তক দায়িত্ব দিয়া হৈছে তেখেতসকলক কৈ পেলাই কোৱা হৈছে যে ফুড এণ্ড চিভিল ছাপ্লাই আৰু ৱেট এণ্ড মেজাৰ তিনিটা বিভাগ একেলগে উপায়ুক্ত কাৰ্যালয় ফুড এণ্ড চিভিল ছাপ্লাই আৰু ৱেট এণ্ড মেজাৰ্ছ একেলগে মিলি পেলাই আপোনালোকে ইনস্পেকশ্যনবিলাক কৰক আৰু অসাধু ব্যৱসায়ীবিলাকে কেতিয়াবা কি হয় পৰিস্থিতিৰ সুযোগ লৈ পেলাই এনেধৰণে মানে মূল্যবৃদ্ধি মানে কৰে গতিকে তাৰ বাবে চৰকাৰৰ তৰফৰ পৰা দৃঢ়তাৰে আমি এই বিষয়টোৰ লগত মোকাবিলা কৰি আহিছোঁ আৰু আমি কৰি যাম কিছুমান সামগ্ৰী যদিও বা কোৱা হৈছে কিছুমান সামগ্ৰীৰ কথা যদিও বা তাত বিভিন্ন সঘনাই কৈ থকা হৈছে কিন্তু আপোনালোকে যদি ভেৰিফাই কৰে মাৰ্কেটত জেনুইনলি তেনেধৰণে মূল্যবৃদ্ধি হোৱা নাই কাৰণ আপুনি ওচৰ চুবুৰীয়া ৰাজ্যসমূহৰ লগত যদি ভেৰিফাই কৰে তেতিয়া দেখিব যে অসমত তেনেধৰণে অতিমাত্ৰা হোৱা নাই যাই কি নহওক আমি সেইটোক লৈ পেলাই সন্তুষ্টি প্ৰকাশ নকৰোঁ জনসাধাৰণে অশান্তি পোৱা প্ৰতিটো কামক আমি প্ৰাধান্য দিমেই আৰু দিবৰ বাবে চৰকাৰখন জনসাধাৰণে গঠন কৰিছে গতিকে প্ৰায়ৰিটি নম্বৰ 1ত থাকিবই ইয়াৰ উপৰিও এটা চিমেণ্টৰ দামটো বঢ়াৰ কাৰণে আমাৰ পোনপটীয়াভাৱে চৰকাৰে এইবিলাক হেৰি কৰিব নোৱাৰে কিন্তু আমাৰ ব্যৱস্থা এটা আছে যে কম্পিটিশ্যন কমিশ্যন অফ ইণ্ডিয়া তেখেতসকলৰ ওচৰত ইতিমধ্যে মই নিৰ্দেশ দিছোঁ ফুড এণ্ড চিভিল ছাপ্লাই এটা গোচৰ ৰুজু কৰিব লাগে কাৰণ সেই ফৰামটোৰ দ্বাৰা আৰু কনজিউমাৰ ফৰাম তেখেতসকলৰ এই দুইটা ফৰামত আমাৰ তৰফৰ পৰা ফুড এণ্ড চিভিল ছাপ্লাই কমিশ্যনক মই নিৰ্দেশ দিছোঁ যে আপুনি অতি সোনকালে কেছ ফাইল কৰক কাৰণ চিমেণ্টৰ যিসকল ইয়াত প্ৰডিউচাৰ আছে তেখেতসকলে যেনেধৰণে ইয়াৰ দাম বৃদ্ধি কৰিছে ইয়াক নিয়ন্ত্ৰণ কৰিবৰ বাবে এই দুইখন মানে ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যনে এই বিষয়টোৰ ক্ষেত্ৰত সাংবিধানিক দায়িত্ব তেখেতসকলে পালন কৰি আহে আৰু পালন কৰি যাব গতিকে সেইবাবে এই বিষয়টোৰ ক্ষেত্ৰত নিৰ্দেশনা দিয়া হৈছে দ্বিতীয়তে তৈলক্ষেত্ৰৰ সন্দৰ্ভত আপোনালোকে জানে যে এইখিনি সৰু সৰু
তৈলক্ষেত্ৰ আৰু অসমত কি হ'ল অইল ইণ্ডিয়া আৰু ONGC আপষ্ট্ৰীম দুটা কোম্পানী ONGC হৈছে মহাৰত্ন কোম্পানী হিচাপে স্বীকৃতিপ্ৰাপ্ত আৰু অইল ইণ্ডিয়া নৱৰত্ন গতিকে ডাঙৰ দুটা প্লেয়াৰ ভাৰতবৰ্ষৰ আপোনালোকে যদি ভাবে এক্সপ্ল'ৰেশ্যন বিজনেছত যদি আটাইতকৈ উচ্চ স্থান দখল কৰা দুটাই কোম্পানী প্ৰাইম কোম্পানী অইল ইণ্ডিয়া আৰু ONGC তেখেতসকলেও অতদিনে ইয়াত চেষ্টা কৰি পেলাই তেল উলিয়াব নোৱাৰিলে আনপিনে অসমৰ ৰাইজৰ দাবীৰ ভিত্তিতেই আমি 4টাকৈ ইয়াত শোধনাগাৰ পাবলৈ সক্ষম হ'লোঁ কিন্তু 4টা শোধনাগাৰৰ বাবে আমাক 7 মিলিয়ন তেল লাগে ক্ৰুড অইল 7 মিলিয়ন টন লাগে 7 মিলিয়ন টন আমাৰ নিজা প্ৰডাকশ্যন নাই অইল ইণ্ডিয়া আজি তাৰিখত 3.2 মিলিয়ন টন ONGC হাৰ্ডলি 1 মিলিয়ন টন দুইটা প্ৰতিষ্ঠানৰ পৰা সৰ্বমুঠ 4.5 মিলিয়ন টন হয় there is a shortage of another 2.5 million ton যাৰ বাবে আজি বঙাইগাঁও ৰিফাইনেৰীটো আমি বাহিৰৰ পৰা ইম্পৰ্ট কৰি পেলাই আমদানি কৰি পেলাই চলাব লগা হৈছে গতিকে আমাৰ যেহেতুকে বিশেষজ্ঞসকলে কৈছে যে অইল ইণ্ডিয়া আৰু ONGC যিবিলাক তৈলক্ষেত্ৰ আছে তেখেতসকলৰ অধীনত থকা চৰকাৰীভাৱে যিবিলাক স্বীকৃতিপ্ৰাপ্ত সেইবিলাকত এটা সময়ত তেনেধৰণৰ তথ্য এতিয়া বৰ্তমান সময়ও নহয় পূৰ্বতে এনেধৰণৰ তথ্য প্ৰকাশ পাইছিল যে এতিয়া যিটো ক্ৰুড অইলৰ ৰিজাৰ্ভাৰ আছে ONGC হাতত প্ৰায় 70 মিলিয়ন টন আৰু অইল ইণ্ডিয়া হাতত 45 মিলিয়ন টন তেখেতসকলে উৎপাদন বঢ়াব লাগে আমিও ONGC আৰু অইল ইণ্ডিয়াক বহুতবাৰ কৈছোঁ যে আপোনালোকে উৎপাদন বঢ়াব লাগে আৰু তেখেতসকলে কয় যে আমি উৎপাদন বঢ়াবৰ কাৰণে ইচ্ছুক কিন্তু সঘনাই বন্ধ প্ৰতিবাদ ইত্যাদি ইত্যাদি হৈ থকাৰ কাৰণে আমাৰ প্ৰডাকশ্যনত যথেষ্ট বাধা আহে যাই কি নহওক এতিয়া আমাৰ লক্ষ্য হ'ব লাগে যে আমাৰ নিজা যিহেতুকে 4টা শোধনাগাৰ আছে 4টা শোধনাগাৰ পৰিচালনা কৰিবৰ কাৰণে চলাবৰ কাৰণে আমাৰ 7 মিলিয়ন টন ন্যূনতম আমাক ক্ৰুড অইল লাগিবই আজি তাৰিখত বঙাইগাঁও ৰিফাইনেৰীটো নামনি অসমৰ প্ৰধান উদ্যোগ হিচাপে প্ৰতিষ্ঠিত এই উদ্যোগটোৰ পৰাই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে লক্ষ লক্ষ লোকে জীৱিকা নিৰ্বাহ কৰি আছে এই উদ্যোগটো কিবা কাৰণত যদি ইণ্টাৰনেশ্যনেল পলিটিকেল কনচিকুৱেঞ্চৰ কাৰণে যদি বাহিৰৰ পৰা যদি তল অহাটো বন্ধ হৈ যায় তেতিয়াহ'লে এই উদ্যোগটো মৃতপ্ৰায় অৱস্থালৈ যাবগৈ গতিকে সেইবাবে এই কথাবিলাক ভাবি চিন্তি আগন্তুক দিনত অসমৰ থকা তেলৰ যিটো ভাণ্ডাৰ যিবিলাক এতিয়া 12খন অইল ফিল্ড যিখন সৰু সৰু অইল ফিল্ড বুলি কোৱা হৈছে তাত খুব সফিষ্টিকেটেড টেকন'লজি ব্যৱহাৰ কৰিব লাগিব আৰু এইটো নহয় যে অসমৰ লোকে বা প্ৰতিষ্ঠানবিলাকে তাত অংশগ্ৰহণ কৰিব পাৰিব নোৱাৰিব তাতো টেণ্ডাৰ গোটেই প্ৰক্ৰিয়াটোত অসমৰ কোনোবা যদি ইচ্ছুক পাৰ্টি হয় তেখেতসকলেও অংশগ্ৰহণ কৰিব পাৰিব এতিয়া ধৰক NRL হওক বা অইল ইণ্ডিয়া হওক তেখেতসকলেও এই টেণ্ডাৰ প্ৰক্ৰিয়ালৈ যাব পাৰিব আৰু কোনোবা যদি ইচ্ছুক প্ৰতিষ্ঠান আছে বিশেষজ্ঞ তেনেধৰণৰ দল আছে অসমৰ বুকুত তেখেতসকলেও সেই গোটেই প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব পাৰিব গতিকে আমাৰ লক্ষ্য হ'ব লাগে মই সমগ্ৰ অসমৰ ৰাইজক বিশেষভাৱে অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ 4টা ৰিফাইনেৰী যাতে আমি জীয়াই ৰাখিব পাৰোঁ তাৰ বাবে আমাক কিন্তু প্ৰডাকশ্যন লাগে এই কথাটো কিন্তু সকলোৱে মনত ৰখা উচিত অহাকালিলৈ যদি কিবা কাৰণত প্ৰডাকশ্যন যদি নাইকিয়া হৈ যায় তেতিয়াহ'লে কিন্তু আমি পুনৰ পৰৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমাৰ ভৱিষ্যত এই প্ৰতিষ্ঠানবিলাক চলাবলৈ বাধ্য হ'ব লাগিব গতিকে সেইটো আমাৰ কাৰণে অত্যন্ত চিন্তাৰ বিষয় হ'ব এই কাৰণে কাৰণ আমি ট্ৰান্সপৰ্টেশ্যন কষ্টটো ইমান বেছি হ'ব ভৱিষ্যতৰ দিনত হয়তো ৰিফাইনেৰীবিলাকৰ ইকনমিক ভাইবিলিটিটো নাইকিয়া হৈ যাব পাৰে অৰ্থনৈতিক যোগ্যতাটো হেৰাই যাব পাৰে গতিকে এই কথাবিলাকো আমি সকলোৱে গভীৰভাৱে চিন্তা কৰিব লাগিব গতিকে অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ ওচৰত মোৰ বিনম্ৰ অনুৰোধ এই বিষয়টোৰ ক্ষেত্ৰত কিন্তু 4টা ৰিফাইনেৰী আমি কেনেধৰণে অসমৰ বুকুত চলাই ৰাখিব পাৰোঁ আমাৰ কাৰণ 4টা ৰিফাইনেৰীয়ে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বহু নিবনুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত এটা বিশেষ ভূমিকা পালন কৰি আহিছে তৈলক্ষেত্ৰ নিলাম প্ৰসংগত যিহেতু পলিচি ডিচিশ্যন কেন্দ্ৰীয় চৰকাৰে লয় যদিও কেতবোৰ প্ৰশ্ন ৰৈ গৈছে তথাপিও আপোনাক এতিয়া মই সোধাতকৈ মই ভাবোঁ যে মই দৰ্শকসকলৰ আৰু অধিক প্ৰশ্ন আছে